নহয় চাওক ঘটনাটো মানে কালিৰ পৰা আচলতে ক'ব গ'লে কলিজা ফাটি আছে আমাৰ। কাৰণ ৰাজীৱহঁতে এটা শ্ৰেণীক প্ৰতিনিধিত্ব কৰে, শোষিত নিষ্পেষিত বঞ্চিত যিটো সাধাৰণ বৰ্তমান সময়ত যিটো হৈ আছে মানে জনতাৰ কণ্ঠ বুলি ক'লে, আৰু সেইকাৰণে মই এইটো গণশিল্পী বুলি কৈছিলোঁ। মানে তেওঁলোকে এটা শ্ৰেণীক প্ৰতিনিধিত্ব কৰা কালিৰ পৰা এই কথাটো ইমান বেছি মানে ক্ষোভিত দুখিত বহুত কিবা কিবি কৰি আছে মানে ক'বলৈ মই আচলতে ৰাজীৱৰ কথাটো ভাবিলেই আৱেগিক হৈ যাওঁ কালিৰ পৰা। এইকাৰণে মই কৈছিলোঁ যে ভাই আহা, তুমি আহিলে ভাল পাম। কাৰণ মই অনুষ্ঠানটোত এজন জ্যেষ্ঠ সাংবাদিক সৎ সাংবাদিক ললিত গগৈ, পংকজ দুৱৰা, জিতেন্দ্ৰ কুমাৰ চৌধুৰীহঁতক সন্মান এটা দিছিলোঁ DKB ফেক্টৰ ফালৰ পৰা স্বাধীন গ্ৰন্থ। তাৰপিছত এজন গণশিল্পী হিচাপে তেওঁকো মাতিছিলোঁ। তেওঁ মোৰ অনুৰোধটো ৰক্ষা কৰি ইমান আনন্দিত হৈছিল, বঢ়িয়া ককাই আপোনাৰ অনুষ্ঠান চাওঁ, আমি যাম, আমি একেই চেতনাৰ মানুহ, একেই চেণ্টিমেণ্টৰ মানুহ, মই আছোঁ। আৰু তেওঁক কথাখিনি বুজি মই কৈছিলোঁ যে আপোনাক কহা ভাড়া মই দিম। কিন্তু আশ্চৰ্যজনকভাৱে তেওঁক আহিবলৈ পইচা নাপালে, আৰু এজনে দিম বুলি কৈছিলে, তেওঁক বন্ধু এজনে দিম বুলি কৈছিলে, শেষ মুহূৰ্তত তেওঁ পইচাটো নিদিলে। ৰাতি মই গধূলি ফোন কৰিলোঁ, কৈছোঁ ককাই মোৰ ল'ৰাজনে পইচাটো দিয়াৰ কথা আছে, দিয়া নাই। মানে তেওঁ মোৰ আগত যেনেকে কথাখিনি কৈছিল সেইখিনি সময়ত মই কৈছোঁ মই এতিয়াই পইচাটো পঠাই দিওঁ, আপুনি কিবাকে আহক, আহিলে ভাল লাগিব। কৈছে ৰাতি নাইট চুপাৰ নাপাওঁ নহয় এতিয়া, গতিকে ককাই চাওঁ কি হয়। মানে এই কণ্ডিশ্যন এজন শিল্পীৰ, গণশিল্পীৰ, যিজনে দেশৰ কাৰণে মাতে, জাতিৰ কাৰণে মাতে, শুই থকা মানুহখিনিক জগাব খোজে, আৰু অথচ আমাৰ এই ভোগালীত এই যি ননচেন্স কাৰবাৰবোৰ হৈ আছে তথাকথিত মানে নেতা কিছুমানে, মানে 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 আৰু আপোনাক মই কি ক'ম, ক'বলৈ মোৰ ভাষা নাই, শব্দ নাই। আৰু ৰাজীৱৰ দৰে অৱস্থা বৰ্তমান অসমৰ সচেতন শিল্পীৰ হ'বই। তেওঁলোকে কোনোদিন কাৰো লগত আপোচ নকৰি কেৱল জনতাৰ কথাবোৰ কৈ গৈছিল, জনতাৰ হৈ মাত মাতিছিল, শুই থকা মানুহখিনিক জগাবলৈ বিচাৰিছিল, আৰু এই দশা হ'ল। মানে আপোনাক মানে মই ক'ব নোৱাৰো, মই ক'ব নোৱাৰো তাৰমানে তেওঁৰ কথা। তেওঁ ইমান আৰ্থিক সংকটত আছিল, আৰু শৰীৰটোৰ অসুখ আছিল, অসুখ লৈ ঘূৰি ফুৰিছিল। মোৰ ককাই শৰীৰটো ভাল নহয়, মোৰ অসুখ দিয়ক, বহুত সমস্যা, আপোনালোকে নাজানে, দেখিলে গম পাব। মই ভাবো হয়তো তেওঁ বেমাৰবোৰ লুকুৱাই থৈছিল। বেমাৰৰ লক্ষণ দেখা পায়, ধৰি লওক কিছুমান মানুহে কি হয়, আজিকালি বহুত মানুহে অসমত বেমাৰবোৰ ডক্তৰক নেদেখুৱাই, এইকাৰণে নেদেখুৱাই ঔষধৰ ইমান দাম, টেষ্টবিলাক ইমান দিয়ে, ইমান হাজাৰ হাজাৰ টকা যায়। গতিকে কেইদিনমান চাওঁচোন, বোধহয় এনেকে এই চাওঁ কৰোঁতে এই ঘটনাটো ঘটিবলৈ পালে। মানে কথাটো এনেকুৱা ধৰণৰ হৈছিল নেকি যে তেখেতৰ এটা গুৰুতৰ ৰোগে তেখেতক লগ দিছিল, আৰু কিন্তু তেখেতে পইচাৰ অভাৱত চিকিৎসা কৰা নাছিল, লুকুৱাই ৰাখিছিল? সেয়াই সত্য, সেয়াই নিৰ্মম সত্য। আপুনি কি ধৰণে গম পায়, কি ধৰণৰ ৰোগ হৈছিল? বা ৰোগ নহয়, তেখেতে শাৰীৰিক অসুস্থতা, মোৰ অকণমান অসুবিধা আছে দিয়ক, মোৰ শৰীৰো ভাল নহয় ককাই, অৰ্থনৈতিক অৱস্থা অতি বেয়া। মোক আপুনি দেখিলে গম পাব, আমাৰ ফালে আহিলে গম পাব। মই তেওঁৰ ঘৰত আছিলোঁ, যোৱা নাছিলোঁ, গতিকে আমাৰ ঘৰত আহিলে গম পাব, দেখিলে গম পাব। আপোনালোকে ভবাৰ দৰে আমি নহয় দিয়ক। তেওঁ কথাবোৰৰ পৰা অনুমান কৰিছিলোঁ মানে, আৰু তেওঁৰ যে আৰ্থিক সংকট হৈছিল সেইটোতো প্ৰমাণ হ'ল মোৰ হোৱাটছএপত মেছেজত, আগদিনাখন যিটো ঘটিল। তেওঁ আনকি মোৰ এই যে বঁটা দিম সেই কথাটো শ্বেয়াৰ কৰিছিল উৎসাহেৰে, যে এনেকুৱা এটা সন্মান দিছে। আৰু মোৰ সন্মানটো ল'বলৈ তেওঁ এইকাৰণে ভাল পাইছিল যে আমি অন্তৰত কিবা এটা কৰি আছোঁ বুলি তেওঁলোকে ভাবিছিল, যে অলপমান ঠিকে আছোঁ বুলি ভাবি আছে, বিশ্বাস এটা আছিল। গতিকে আগদিনাখন যিটো আমি কথা পাতিলোঁ, মোৰ মানে পত্নীও আছিল, আমি লাউড স্পীকাৰত কথা পাতিছিলোঁ। তেওঁ মোৰ পত্নীয়ে ক'লে আপুনি পইচাখিনি আপুনি পঠাই দিয়ক, আহিলে দিব নালাগে, এডভান্স দি দিয়ক, মানুহজন আহক। কাৰণ মোৰ পত্নীও ভাল পায় তেওঁৰ গানবোৰ। এই ক'লো, কৈছে নালাগে ককাই, মই কিবা এটা কৰোঁ নেকি। নহ'ল, দিব থকা মানুহজন। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁৰ এটা স্ক্ৰীনশ্বট মোৰ তাত আছে, তেওঁ মোক পঠাইছিল। মানে বহুত কমিটিয়ে তেওঁক দিয়া মানে 2 নম্বৰ চেক এতিয়াও তেওঁৰ ঘৰত আছে। আচ্ছা, মাতে তাৰমানে তেওঁক গান গাবলৈ, সেই সময়ত কয় আমি পইচা দিব, এই চেকখন দি দিয়ক, চেকখন এখন দি দিয়ে, আৰু সেই চেকখন শেষত পইচা নাথাকে, পইচা উলিয়াব নোৱাৰে, ফোন কৰিলে কয় যে পইচাটো আমাক দিয়া নাই নহয়, আমাক দিলে বেংকত সোমাই দিম, আপোনাৰ পাই যাব। তেনেকুৱা চেক কেইবাখনো তেওঁৰ তাত আছে, আৰু তেনেকুৱা এটা লেখা মোক তেওঁ পঠাই দিছে, তেওঁৰ কথাবোৰ জনাই। এই চলি আছে আৰু এই বৰ্তমান সময়ত, মানে যিখিনি সময়ত ডাঙৰ ডাঙৰ মাছ লৈ মুখ্যমন্ত্ৰীক পৈলমৰ্দন কৰিবলৈ গৈছে, মুখ্যমন্ত্ৰীয়ে ফেচবুকত ফটো আপলোড কৰিছে, বৃহৎ আকাৰৰ মাছ, সেইখিনি সময়ত কিন্তু অসমত ৰাজীৱদীয়া বহুত আছে। আৰু এই ধৰণে বহুত ৰাজীৱদীয়া হেৰাই যাব যদিহে এইখিনি সময়ত আমি সকলো সজাগ নহওঁ।